CTET এক্সামৰ লেংগুৱেজ পেপাৰৰ লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2ৰ কাৰণে মেক্সিম এটা ইম্পৰ্টেণ্ট টপিকছ হয় আৰু এই ইম্পৰ্টেণ্ট টপিকৰ পৰা দুইটা লেংগুৱেজ পেপাৰত কুৱেশ্যন আহে। ভিডিঅ'টো পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু আজি আমি ডিছকাছ কৰিম অতি সহজে মেক্সিম আৰু এইটো কনচেপ্ট ক্লিয়াৰ কৰিলে আপুনি 2 মাৰ্ক পোৱাটো নিশ্চিত। আৰু এতিয়ালৈকে যিসকলে মোৰ ফ্ৰী নোটছ পোৱা নাই বা মক টেষ্ট গ্ৰুপত এড হোৱা নাই তেওঁলোকে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ফ'ল' কৰিব, লগতে কমেণ্টটো স্ক্ৰীনশ্বট মাৰি স্ক্ৰীনত দিয়া নাম্বাৰত শ্বেয়াৰ কৰি থ'ব, মই ফ্ৰী হৈ পেলাই জইন কৰাই দিম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যে মেক্সিমসমূহ কি যিহেতু আমি ইংলিছ পেডাগজি ডিছকাছ কৰি আছোঁ গতিকে ইংলিছৰ হ'ব এইটো, কিন্তু আপোনালোকে ছেকেণ্ড লেংগুৱেজ যিটো চুজ কৰিছে আছামিজ হওক বা বেলেগ কিবা হওক তাত কামত আহিব। লেংগুৱেজ দুইটা পেপাৰৰ কাৰণে কামত আহিব, বাইলিংগুৱেলত সেইটো কাৰণে লিখিছোঁ। চ' নাম্বাৰ 1 নন টু আননোন, জনাৰ পৰা অজনালৈ। কি কৰিব লাগে, প্ৰথমে আপুনি শিক্ষক হিচাপে শিক্ষাৰ্থীৰ আগৰ কি জ্ঞান আছে সেই জ্ঞানখিনিৰ বিষয়ে আপুনি অলপ শিকাব লাগে। যি প্ৰিভিয়াছ নলেজ আছে ষ্টুডেণ্টৰ সেইখিনি ডিছকাছ কৰিব লাগে আৰু লাহে লাহে নজনা বস্তু ডিছকাছ কৰিব লাগে। ষ্টাৰ্ট উইথ নন কনচেপ্ট, ষ্টুডেণ্টে কি জানে সেই জ্ঞানখিনি লৈ পেলাই আপুনি কনচেপ্টটো ষ্টাৰ্ট কৰিব লাগে। কানেক্ট নিউ নলেজ উইথ অল্ড নলেজ। চ' আপুনি কি কৰিব লাগে এজ এ টিচাৰ, অল্ড নলেজখিনি পুৰণা জ্ঞানখিনিৰ সৈতে নতুন জ্ঞানখিনি কানেক্ট কৰিব লাগে, তেতিয়া ষ্টুডেণ্টে বেছি বুজি পায়, বেছি ভালদৰে বুজি পায়। মানে প্ৰথমে শিক্ষাৰ্থীৰ আগৰ জ্ঞান সক্ৰিয় কৰিব লাগে আৰু তাৰপিছত সেই জ্ঞানৰ লগত নতুন বিষয় সংযোগ কৰি শিকাব লাগে। অল্ড নলেজ ইজ দ্য বেছ অফ নিউ লাৰ্ণিং। পুৰণি জ্ঞানেই নতুন জ্ঞানৰ ভেটি হয়। উদাহৰণস্বৰূপে প্ৰথমতে নাউন শিকাই তাৰপিছত প্ৰনাউন শিকাব লাগে, আৰু যদি প্ৰথমতে নাউন নিশিকাই প্ৰনাউন শিকায় তেতিয়া ষ্টুডেণ্টে একো কানেক্ট কৰিব নোৱাৰিব, একো ভালদৰে বুজি নাপাব। চ' মেক্সিমৰ প্ৰথমটো হৈছে নন টু আননোন, জনা বস্তুৰ পৰা নজনা বস্তুলৈ মুভ কৰিব লাগে, ঠিক আছে। নেক্সট চিম্পল টু কমপ্লেক্স, সহজৰ পৰা জটিললৈ। তাৰমানে প্ৰথমে সহজ বিষয় শিকাই তাৰপিছত ধাপে ধাপে জটিল বিষয়লৈ আগবঢ়াব লাগে। টিচ চিম্পল ৱৰ্ডছ এণ্ড কানেক্টছ ফাৰ্ষ্ট, যে প্ৰথমে কি কৰিব লাগে আৰম্ভণিতে সহজ শব্দ বাক্য আৰু ধাৰণা শিকাব লাগে ষ্টুডেণ্টক। দেন মুভ টু কমপ্লেক্স গ্ৰামাৰ এণ্ড ভকেবুলাৰী, তাৰপিছত কঠিন গ্ৰামাৰ আৰু ভকেবুলাৰী শিকাব লাগে। ইট ইনক্ৰিজেছ কনফিডেন্স এণ্ড মটিভেশ্যন। এইটো কৰিলে কি হয় যে চিম্পল টু কমপ্লেক্স গ'লে কি হয়, ইয়াৰ ফলত শিক্ষাৰ্থীৰ আত্মবিশ্বাস আৰু শিকাৰ আগ্ৰহটো বৃদ্ধি পায় আৰু কঠিন বস্তুটো সহজ হৈ পৰে। হেল্পছ লাৰ্ণাৰ্ছ আণ্ডাৰষ্টেণ্ড ডিফিকাল্ট টপিকছ ইজিলি। কঠিন বিষয়বস্তু সহজে বুজি পায়। নেক্সট হ'ব লাগে কনক্ৰিট টু এবষ্ট্ৰেক্ট, মানে মূৰ্তৰ পৰা বিমূৰ্তলৈ। এতিয়া কনক্ৰিট মানে কি, কনক্ৰিট মানে যদি আপুনি কিবা দেখাই পঢ়াই আছে, স্পৰ্শ কৰিব পৰা বস্তু, মানে বাস্তৱ বস্তুৰ পৰা শিকাই আছে, আপুনি দেখাই পেলাই শিকাই আছে। যেনেকে আপুনি ছবি দেখাই আছে, চাৰ্ট দেখাই আছে, মডেল দেখাই আছে, দেখাই পেলাই পঢ়াই আছে। চ' কনক্ৰিট মানে দেখুওৱা বস্তু, প্ৰথমে বাস্তৱ বস্তু দেখুৱাই পেলাই আপুনি পঢ়াব লাগে। আৰু এবষ্ট্ৰেক্ট মানে আমি যিবিলাক কল্পনা কৰিব পাৰোঁ, আমি যিবিলাক দেখা নাপাওঁ কল্পনা কৰিব পাৰোঁ, সেইটো হৈছে এবষ্ট্ৰেক্ট। গতিকে ফাৰ্ষ্টতে আমি দেখাই মানে বাস্তৱ জীৱনৰ লগত উদাহৰণ দি তাৰপিছত লাহে লাহে বিমূৰ্তলৈ যাব লাগে। বিগিন উইথ কনক্ৰিট অবজেক্ট ডেট লাৰ্ণাৰ্ছ কেন চি এণ্ড টাচ। তাৰমানে প্ৰথমে দেখা বা স্পৰ্শ কৰিব পৰা বাস্তৱ বস্তু শিকাই তাৰপিছত কল্পনা ভিত্তিক বা বিমূৰ্ত ধাৰণা শিকাব লাগে। প্ৰথমে বাস্তৱ বস্তু দেখুৱাই শিকাব লাগে আৰু দেন টিচ এবষ্ট্ৰেক্ট আইডিয়াছ ডেট কেন নট বি চিন অৰ টাচ। তাৰপিছত কল্পনামূলক বা বিমূৰ্ত ধাৰণা বুজাব লাগে। কনক্ৰিট লাৰ্ণিং ষ্টেজ লংগাৰ ইন মেমৰি। বাস্তৱ অভিজ্ঞতাই বেছি দিনত মনত থাকে, যে বাস্তৱ জীৱনৰ লগত যদি কানেক্ট কৰি পঢ়াই আছে তেতিয়া ষ্টুডেণ্টৰ বেছি মনত থাকে। উদাহৰণস্বৰূপে এ লাৰ্ণাৰ কেন ইমাজিন এ গল্ডেন এপল অনলি আফটাৰ চিইং এ ৰিয়েল এপল। এতিয়া যদি শিশুৱে এপল চিনি নাপায় তেতিয়া আপুনি গল্ডেন এপল ক'লে চিনি পাব নেকি? নাপায়, নিশ্চয় নাপায়। চ' আপুনি যদি এবষ্ট্ৰেক্ট থিংকিংটো ডেভেলপ কৰিব বিচাৰিছে তেন্তে প্ৰথমতে আপুনি দেখাব লাগিব এপল কি, এপল কি হয়, ৰিয়েল এপলটো দেখাব লাগিব। তাৰপিছত যদি আপুনি গল্ডেন এপল বুলি কৈছে তেতিয়া ল'ৰা ছোৱালী কি কৰিব পাৰিব, কল্পনা কৰিব পাৰিব আৰু ইমাজিন কৰিব পাৰিব। তাৰমানে এপল যদি এনেকুৱা, গল্ডেন এপল মানে এনেকুৱা এনেকুৱা হ'ব।
কালাৰটো চেঞ্জ কৰি পেলাই সিহঁতে ইমাজিন কৰিব পাৰিব। গতিকে কনক্ৰিট টু এবষ্ট্ৰেক্ট কি হয় যে আমি বাস্তৱ জীৱনৰ বস্তুৰ লগত দেখাই তাৰপিছত আমি ইমাজিনাৰী আইডিয়াজখিনি ডেভেলপ কৰাব লাগে, ৰাইট। নেক্সট হ'ব এনালাইচিছ টু চেন্থেচিছ, বিশ্লেষণৰ পৰা সংশ্লেষণলৈ, খণ্ডৰ পৰা সম্পূৰ্ণ। তাৰমানে কি এনালাইচিছ মানে প্ৰথমে বিষয়টো অংশ অংশকৈ শিকায়, মানে পাৰ্ট পাৰ্ট কৰি পেলাই শিকাব লাগে। তাৰপিছত চেন্থেচিছ, তাৰপিছত আমি একেলগে সম্পূৰ্ণ ধাৰণাটো বুজাব লাগে। যেনেকে এটা কম্প্ৰিহেনশ্যন বুজাই আছে আপুনি এজ এ টিচাৰ কম্প্ৰিহেনশ্যন বুজাই আছে, সেই কম্প্ৰিহেনশ্যনটো ফাৰ্ষ্টত কি খণ্ড খণ্ড কৰি বুজাব লাগে। তাৰপিছত অভাৰঅল আইডিয়াটো দিব লাগে যে কম্প্ৰিহেনশ্যনত এইটো বুজোৱা আছিলে। চ' ষ্টাৰ্ট উইথ এনালাইচিছ মানে বিশ্লেষণ কৰিব লাগে, টিচ পাৰ্টছ ইন ডিটেইলছ মানে পাৰ্ট পাৰ্টকে পঢ়াব লাগে, এণ্ড উইথ চেন্থেচিছ আৰু লাষ্টত আপুনি কি কৰিব লাগে কম্বাইন কৰিব লাগে, গোটেই কনচেপ্টটো আপুনি একেলগে দিব লাগে। চ' এনালাইচিছ টু চেন্থেচিছ হ'ব লাগে। হেল্পছ লাৰ্নাৰ্ছ আণ্ডাৰষ্টেণ্ড দ্য কমপ্লিট কনচেপ্ট, এনেকৈ কৰিলে ষ্টুডেণ্টৰ কমপ্লিট কনচেপ্টটো সম্পূৰ্ণ কনচেপ্টটো ইজিকে বুজি পায়। এক্সাম্পল teach tense separately, then learners can form correct sentence structures. যে আপুনি এক্সাম্পল এটা যে আপুনি টেন্স যেতিয়া শিকাইছে, টেন্স শিকোৱাৰ পিছতহে ষ্টুডেণ্টে কি কৰিব পাৰিব এটা এটা চেণ্টেন্স বনাব পাৰিব কাৰেক্টকে। আৰু যদি আপুনি টেন্স নিশিকাই পেলাই ডাইৰেক্ট আপুনি কাৰেক্ট চেণ্টেন্সত গুচি গৈছে, ষ্টুডেণ্টে বুজি পাব নেকি? নাপায়। চ' পাৰ্টৰ পৰা আমি কিহত যাব লাগে হোলত যাব লাগে, ঠিক আছে। নেক্সট ইণ্ডাকশ্যন টু ডিডাকশ্যন মানে আৰোহী পদ্ধতিৰ পৰা অৱৰাহী পদ্ধতিলৈ। ইণ্ডাকশ্যন মানে ইণ্ডাকশ্যন মেথড মানে আপুনি ফাৰ্ষ্টত এক্সাম্পল দিব লাগে, তাৰপিছত ৰুল দিব লাগে। আপুনি ষ্টুডেণ্টক যি বস্তুটো বুজাইছে সেই বস্তুটো বাস্তৱ জীৱনৰ লগত প্ৰথমতে কি এক্সাম্পল দিব লাগে, তাৰপিছত আপুনি ৰুলটো ক'ব লাগে, তেতিয়া ষ্টুডেণ্টে বেছি বুজি পায়। যেনেকৈ হি প্লেজ, চি প্লেজ, আপুনি এক্সাম্পল দিছে ফাৰ্ষ্টত, তাৰপিছত আপুনি বুজাইছে গোটেই চেণ্টেন্সটো কেনেকৈ হয়, ছাবজেক্টৰ পিছত ভাৰ্ব কেনেকৈ এড হয় বা প্লুৰেল নে ছিংগুলাৰ এনেকৈ বুজাইছে। চ' ফাৰ্ষ্টত আপুনি এক্সাম্পল দিব লাগে। আৰু ডিডাকশ্যনত কি হয় এক্সপ্লেইন কৰে, ৰুলটো ফাৰ্ষ্টত এক্সপ্লেইন কৰে, তাৰপিছত এক্সাম্পল দিয়ে। সেইটো কাৰণে কি ফাৰ্ষ্টত আপুনি ইণ্ডাকশ্যন টু ডিডাকশ্যন হ'ব লাগে, তাৰমানে ফাৰ্ষ্টত আপুনি এক্সাম্পল দি পেলাই তাৰপিছত ৰুলত যাব লাগে, ফৰ্মুলাত যাব লাগে, তেনেকৈ বুজাব লাগে। চ' ষ্টুডেণ্টে কি বেছি ভালকৈ বুজি পায়। টিচিং শুড প্ৰিফাৰেবলি মুভ ফ্ৰম ইণ্ডাকশ্যন টু ডিডাকশ্যন। চ' ইণ্ডাকশ্যন টু ডিডাকশ্যন হ'ব লাগে টিচিং সদায়। তাৰমানে প্ৰথমে বহুত উদাহৰণ দিব লাগে, তাৰপিছত শিক্ষাৰ্থীয়ে নিজেই নিয়ম চিনাক্ত কৰিব পাৰে। আপুনি উদাহৰণ দিয়াৰ পিছত কি হয় ষ্টুডেণ্টে নিজেই নিয়ম চিনাক্ত কৰিব পাৰে। পিছত শিক্ষকে নিয়মটো স্পষ্টকৈ বুজাই দিব লাগে, তেতিয়া কি হয় উদাহৰণৰ জৰিয়তে শিকা অধিক কি হয় ফলপ্ৰয়ী হয়, ভাল হয় ষ্টুডেণ্টৰ কাৰণে, ঠিক আছে। নেক্সট সাইকোলজিক্যাল টু লজিক্যাল, ষ্টুডেণ্টৰ আগ্ৰহ ক্ষমতা আৰু প্ৰয়োজন অনুসৰি শিকাব লাগে। তাৰপিছত বিষয়সমূহ যুক্তিসংগতভাৱে সজাব লাগে। টিচ একৰ্ডিং টু লাৰ্নাৰ্ছ ইণ্টাৰেষ্ট, এপ্টিটিউড, কেপাচিটি আৰু ডিফিকাল্টি লেভেল, যে শিক্ষাৰ্থীৰ আগ্ৰহ যোগ্যতা ক্ষমতা আৰু শিকাৰ গতি প্ৰথমে বুজিব লাগে। দেন এৰেঞ্জ কনচেপ্ট ইন এ লজিকেল সিকুৱেঞ্চ, তাৰপিছত সেই অনুসৰি পাঠটো আৰম্ভ কৰিব লাগে, যে ষ্টুডেণ্টৰ এইখিনি যোগ্যতা অনুসৰি তাৰপিছত লেচনটো ষ্টাৰ্ট কৰিব লাগে। মেক্স লাৰ্ণিং ইজিয়াৰ এণ্ড মোৰ ইফেক্টিভ, তাৰপিছত বিষয়সমূহ সহজৰ পৰা জটিললৈ যুক্তিসংগতভাৱে সজাব লাগে, আৰু ইয়াৰ ফলত শিক্ষণ কি হ'ব অধিক ফলপ্ৰয়ী হ'ব। নেক্সট হৈছে ৰিলেট ফৰ্ম টু মিনিং এণ্ড কণ্টেক্সুৱেলাইজড, ৰূপক অৰ্থ আৰু প্ৰসংগৰ সৈতে সংযোগ কৰা। তাৰমানে লেংগুৱেজ কেৱল নিয়ম হিচাপে নহয়, অৰ্থ আৰু বাস্তৱ জীৱনৰ প্ৰসংগৰ সৈতে শিকাব লাগে। এভৰি এক্টিভিটি শুড বি মিনিংফুল, যে শিক্ষাৰ্থীয়ে কেৱল গ্ৰামাৰ মুখস্থ নকৰিব, তেওঁ শুনা কোৱা পঢ়া আৰু লিখা কথাৰ অৰ্থ বুজিব লাগিব আৰু বাস্তৱ জীৱনৰ পৰিস্থিতি ভাষা ব্যৱহাৰ শিকাব লাগিব। উদাহৰণস্বৰূপে দোকানত বস্তু কিনা, বন্ধুৰ সৈতে কথা পতা, বিদ্যালয়ত আলাপ আলোচনা কৰা, এইবিলাক কি হ'ব লাগিব মিনিংফুল হ'ব লাগিব। তে মিনিং প্লাছ কণ্টেক্স, মিনিং মানে অৰ্থপূৰ্ণ হ'ব লাগিব, কণ্টেক্স মানে ৰিয়েল লাইফৰ লগত কানেক্ট হ'ব লাগিব, যে মিনিং প্লাছ কণ্টেক্স মিলি পেলাই কি হয় বেটাৰ লাৰ্ণিং হয়। চ' এইখিনি আছিলে এক্সিম অফ টিচিং লাৰ্ণিং প্ৰচেছ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ', আৰু নেক্সট কিহৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাব।